এতিয়া ৰাইজ মই দুই আখাৰ আপোনালোকক কথা কম দুটাকৈ বিনা প্ৰতিদ্বন্দিতাত আমি জিকিছোৱেই সেইবাবে মই বহুত দীঘলীয়াকৈ নকৈ পোনে পোনে 9টা আঞ্চলিক পঞ্চায়তো আমি বিনা প্ৰতিদ্বন্দিতাৰে জিকিছো সেইবাবে মই আপোনালোকক কেইটামান কথা কম যে অহা এটা বছৰত আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কেনে ধৰণে আৰু নতুনকৈ কাম কৰিব খুজিছে নতুনকৈ সেৱা কৰিব খুজিছে এই বহাগ বিহু আৰু এই বছৰটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বহাগত আমি পঞ্চায়তত ভোট দিম আৰু যেতিয়া চ'ত মাহ পাবগৈ আমি বিধানসভাত ভোট দিম অৰ্থাৎ আমি এই বছৰত দুটা গুৰুত্বপূৰ্ণ ভোটদান কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আমাৰ বিজেপি দল এজিপি দল অসমত 2016 চনত আমি প্ৰথম চৰকাৰ গঠন কৰোঁ আৰু 21 চনত আমি দ্বিতীয়বাৰৰ বাবে চৰকাৰ আমি গঠন কৰোঁ প্ৰথম চৰকাৰ গঠন হয় আমি বিভিন্ন আঁচনি হাতত লওঁ কিন্তু সেই সময়তে কোভিড আহে নাগৰিকত্ব সংশোধন আইনৰ ওপৰত আন্দোলন হয় যেতিয়া নাগৰিকত্ব আন্দোলন হ'ল তেতিয়াও আমি অসমৰ ৰাইজক কৈছিলোঁ যে অসমত আমি বিজেপি এজিপি থকালৈকে এজনো বিদেশী আহিব নিদিওঁ কিন্তু কিছুমান মানুহে এই আন্দোলনৰ লগত আমাক জড়িত কৰিলে অসমৰ উন্নতি স্থবিৰ হৈ পৰিলে তাৰ পিছত কোভিড আহিলে আমি আপোনালোকক আইচিইউ হস্পিটাল অক্সিজেন ভেকচিন এইবিলাকতে আমি দুটা বছৰ ব্যস্ত হৈ পৰিলোঁ ৰাইজৰ লগত সেই সময়তো আমি একেলগে থিয় দিলোঁ আৰু আজিও আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ অসমত আমি কোভিড মহামাৰী আন ৰাজ্যৰ তুলনাত বহুত সুন্দৰ কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলোঁ কোভিড শেষ হ'ল 2021 চনত আমাৰ চৰকাৰ আহিলে চাওঁতে চাওঁতে চৰকাৰখনে 4টা বছৰ পূৰ্ণ কৰিলে এতিয়া এই 4টা বছৰক যদি আমি কংগ্ৰেছৰ লগত তুলনা কৰোঁ তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিলে তাৰ আগতো চৰকাৰ আছিলে আমি এই 4টা বছৰত যিখিনি কাম ৰাইজৰ কাৰণে কৰিছোঁ বা কৰিবৰ বাবে চেষ্টা কৰিছোঁ ইয়াক যদি কংগ্ৰেছৰ 15 বছৰৰ লগত তুলনা কৰে ৰাইজে নিজে বুজি পাব যে আজি আমাৰ অসমৰ ভৱিষ্যত কিমান নিৰাপদ সুৰক্ষিত আৰু আমাৰ ৰাইজ আজি কি ধৰণে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে আমি কংগ্ৰেছৰ ৰাজত্ব দেখিছিলোঁ কংগ্ৰেছৰ সময় দেখিছিলোঁ কংগ্ৰেছৰ সময়ত চৰকাৰী চাকৰি এটা পাবলৈ আমি দালালত টকা দিব লাগিছিলে আৰু টকা দিলেও যে চাকৰি পাম তাৰ কোনো গ্যাৰেণ্টি নাছিলে চাকৰি দিম বুলি 5 লাখ টকা ল'ব চাকৰিও নিদিব আৰু চাকৰি টকা কেইটা ঘূৰাই পাবলৈ 5 বছৰ এই দালালবিলাকৰ ঘৰত আমি যোৱা আহা কৰি থাকিব লাগিছিল আজি কংগ্ৰেছৰ যিমান নেতাৰ ডাঙৰ ডাঙৰ ঘৰ আছে কংগ্ৰেছৰ যিমান নেতাৰ আজি গাড়ী আছে এই গোটেইবিলাক সেই সময়ত চৰকাৰী চাকৰি দিম বুলি আমাৰ দুখীয়া মানুহৰ পৰা তোলা টকাৰে আজি তেওঁলোকে ডাঙৰ ঘৰ বনাইছিলে আজি তেওঁলোকে ডাঙৰ ডাঙৰ গাড়ী কিনিছিলে আমাৰ চৰকাৰ আহিলে প্ৰথমবাৰৰ বাবে
অসমত আমি চৰকাৰী চাকৰি দিলোঁ 1.5 লাখ চাকৰি হ'ল কোনো মানুহে কোনো ব্যক্তিয়ে টকাটো বাদ দিয়ক তামোল পাণ এখনো আজিকালি চৰকাৰী চাকৰিত খাব নোৱাৰে সেয়া আজি আমি এটা নিয়মলৈ পৰিৱৰ্তন কৰিলোঁ আজি চৰকাৰী চাকৰি নামত কোনেও টকা তুলিব নোৱাৰে কোনেও পইচা তুলিব নোৱাৰে 1.5 লাখ এজন দুজন নহয় 1.5 লাখ ল'ৰা ছোৱালীয়ে আমাৰ দিনত চাকৰি পালে মই যদি ইচ্ছা কৰিলোহেঁতেন 1 লাখ টকা যদি ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা জমা হ'লহেঁতেন 1.5 লাখ চাকৰিত টকা লোৱাটো বাদ দিয়ক আজিকালি চাকৰি লোৱাৰ পিছত আমিতো তামোল পাণ এখনো নাখাওঁ উলুটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচা পিন্ধাই আমি সম্বৰ্ধনা জনাওঁ এয়া হৈছে অসমৰ নতুন সংস্কৃতি শিক্ষকৰ চাকৰিত টকা নাই পুলিচৰ চাকৰিত টকা নাই আজি নতুন নতুন পুলিচ যিমান দেখা পায় আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব বাপেকে কি কৰে কাৰোবাৰ তামোল পাণৰ বেপাৰী ৰিক্সা চালক ঠেলা চালক কৃষক আজি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীৰ ঘৰত চৰকাৰী চাকৰি পাইছে মই এতিয়া য'তে যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে দাদা ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব কামাণ্ডৰ চাকৰি কেতিয়া ওলাব পুলিচৰ চাকৰি কেতিয়া ওলাব কাৰণ ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মামাক বা বিজেপিক বা এজিপিক 1 টকাও ঘোষ দিব নালাগে আমি বিনা পইচাত চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীক আমি দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ আঁচনিৰ নাম ললে শেষ নহব যোৱাকালি মই চেষ্টা কৰিছিলোঁ যে আমাৰ চৰকাৰৰ দিনত হোৱা কাম কাজবিলাক এফালৰ পৰা কৈ যাওঁ গোটেই ৰাতি ক'লেও শেষ নহব আৰু বহুত কাম মই নিজেও পাহৰি গৈছোঁ কি কাম কৰিলোঁ কিন্তু কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে যদি কংগ্ৰেছৰ নেতাসকলক সোধো যে বাবা 15 বছৰ চৰকাৰত থকা গ'ল আমি কি কাম কৰিছিলোঁ তেওঁলোকে উত্তৰ দিব নোৱাৰে বেছি জোৰ কৰি সুধিলে লাহেকৈ কয় দাদা কেইটামান কাৰ্যসূচী আছিলে কি আছিলে বোলে 1 নম্বৰত লুঙি আছিলে হয়নে নহয় 2 নম্বৰত ধুতি আছিলে 3 নম্বৰত খুটা আছিলে 4 নম্বৰত আঠুৱা আছিলে 5 নম্বৰত কম্বল আছিলে হয়নে আৰু কিবা আছিলে নেকি লুঙি ধুতি খুটা আঠুৱা কম্বল আৰু খুদিলে অলপ দিমাগ লগাচোন আৰু কি আছিলে বোলে দাদা আমাৰ দিনত গড়বিলাকক মাৰি খৰ্গবিলাক লৈ যোৱাৰো এটা আঁচনি আছিলে নেকি হয়নে নহয় আজি লুঙিও নাই ধুতিও নাই খুটাও নাই কম্বলো নাই আঠুৱাও নাই আৰু গড়ৰ খৰ্গও কোনেও আজি চুৰি কৰি লৈ যাব নোৱাৰে কোনোবাই গড়ৰ ফালে চকু দিলে তাৰ চকুৱে কাঢ়ি লৈ যোৱা হয় আজি পৰিৱেশ পৰিৱৰ্তন হ'ল সেইকাৰণে মাজে মাজে মোক ৰকিবুল হুছেইনে বেয়াও পায় যে কিয় গড়ৰ চোৰাং চিকাৰটো বন্ধ কৰি দিব লাগে যি নহওক এই লুঙি ধুতি খুটা আঠুৱা কম্বল এইবিলাকৰ ৰাজনীতি আজি শেষ হ'ল কংগ্ৰেছ দলে বিধানসভাত মোক কয় যে অৰুণোদয় আঁচনি দি আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে তেতিয়া মই কংগ্ৰেছবিলাকক কওঁ মই অৰুণোদয় দি হিতাধিকাৰী সৃষ্টি কৰিছোঁ তোমালোকে লুঙি আৰু ধুতি দি কি সৃষ্টি কৰিছিলা হয়নে নহয় আজি মনত পেলাওক আইসকলে মাতৃসকলৰ মনত থাকিব কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ মিটিং হয় মহিলাসকলক কয় বোলে মিটিং আছে যাব লাগে চৰকাৰে কি একোৱে নিদিয়ে কিয়নো যাওঁ মিটিঙত বোলে খুটা দিব মহিলাসকল মিটিঙত গ'ল মিটিং হৈ গ'ল 5000 মহিলা আহে খুটাৰ বান্দিল লৈ আহে 200টা খুটাবোৰ বিলাই দিয়ে
ট্ৰাকৰ ওপৰৰ পৰা মহিলাসকলে ক্ৰিকেট বলৰ কেচ ধৰা দি খুঁটাৰ ওপৰত জাপ মাৰি পৰে হয়নে নাই মই মনত পৰিছেনে নাই মনত পৰিছেনে নাই আজি সেইবোৰ আছিল কংগ্ৰেছৰ দিন আজি আমি কি কৰিলো লুঙি ধুতি শেষ আমি কলো যে অসমত অৰুণোদয় আঁচনি আহিব প্ৰথমতে বেংকত 830 টকা এতিয়া 1250 টকা আগতে আমাৰ এটা সমষ্টিত আছিলে 16000 তাৰ পিছত কৰিলো আমি 22000 এইবাৰ 40000 পৰিয়ালে কলিয়াবৰ সমষ্টিত অৰুণোদয় আঁচনি পাব 15% কাটি দেউতাক মাকৰ একাউণ্টত জমা দিয়া আজি আমি কি কাম কৰা নাই আজি আমি দুখীয়া মানুহৰ লগত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰিলে ছোৱালীক স্কুটি দিয়ালৈ আজি আমি প্ৰত্যেকটো সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি কাম কৰিছো অসমত বন্দুক বাৰুদ নোহোৱা হ'ল অসমত আন্দোলন নোহোৱা হ'ল আৰু এইবিলাকৰ পৰা লাভ কি হৈছে আজি এই কলিয়াবৰ সমষ্টিত বহুত ল'ৰা ছোৱালী আছে যোনে তামিলনাডুত গৈ কাম কৰে কেৰেলাত গৈ কাম কৰে কৰ্ণাটকত কাম কৰে অন্ধ্ৰপ্ৰদেশত কাম কৰে দৰমহা কিমান পায় 8000 টকা না দেউতাক মাকলৈকে টকা পঠাব পাৰে তাতে যদি নিজৰ বেমাৰ আজাৰ হয় ল'ৰা ছোৱালী কেইটাই চিকিৎসাও ল'ব নোৱাৰে কাৰোবাৰ যদি মৃত্যু হয় মৃত শৰীৰো গাঁৱলৈকে নাহে আজি আমাৰ এই অৱস্থা আছিল আজি আমি এডভান্টেজ আসাম পাতিছো 5 লাখ কোটি টকাৰ অসমত বিনিয়োগ হ'ব আৰু বিনিয়োগ জুনে নকৰক মোৰ এটাই উদ্দেশ্য যিমান ল'ৰা ছোৱালী 8000 টকা দৰমহাত কেৰালা তামিলনাডু কৰ্ণাটকত কাম কৰি আছে হিহঁতক যাতে মই অসমলৈ ঘূৰাই আনিব পাৰো দেউতাক মাকৰ বুকুচালৈ যাতে আকৌ এবাৰ উভতাই আনিব পাৰো আজি কোনো এইবোৰ কথা চিন্তা কৰা নাছিল ল'ৰা ছোৱালীক কেনেকে বাহিৰৰ পৰা ঘূৰাই আনিম 50000 টকাৰ কাৰণে বাহিৰত চাকৰি কৰিব যাওক 1 লাখ টকাৰ কাৰণে যাওক কিন্তু সিকিউৰিটি গাৰ্ড হবৰ কাৰণে 8000 টকা দৰমহাৰ কাৰণে অসমৰ বাহিৰত যোৱা আমি কেতিয়াও মানি ল'ব নোৱাৰো আজি অসমত শান্তি আহিলে উদ্যোগীকৰণ আৰম্ভ হ'ল আৰু এনেকৈ যাতে আমি যদি আগুৱাই লৈ যাব পাৰো আমাৰ ৰাজ্যখনক আমি বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ অলপ সময় আগতে মই আপোনালোকক চাকৰিৰ কথা কৈছিলো কিছুমান ল'ৰা ছোৱালী থাকিব চাকৰিও নাপাব তেওঁলোকৰ কাৰণে আমি কি কৰিম স্কিল ট্ৰেইনিং হ'ব কিন্তু বহুত ল'ৰাই ব্যৱসায় কৰিব খোজে বহুত ল'ৰাই উদ্যোগ স্থাপন কৰিব খোজে এতিয়া আমি সিদ্ধান্ত লৈছো যে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে আমি 2 লাখ টকাকৈ তেওঁলোকক সহায় কৰিম বেংকৰ লোন নহয় ডাইৰেক্টলি চৰকাৰৰ পৰা 2 লাখ টকা আমি তেওঁলোকক দি দিম যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে এই বছৰ আমি কলিয়াবৰ সমষ্টিৰ 1000 ল'ৰা ছোৱালীক 2 লাখ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক ল'ৰা ছোৱালীক পঢ়ুৱাৰ পৰা চিকিৎসাৰ পৰা চাউলৰ পৰা দালিৰ পৰা গেছলৈকে আমি এটা কথাও এৰি দিয়া নাই আমি ৰাইজৰ লগত থিয় হৈ আছো আৰু সমাজখনক আগুৱাই লৈ যাবৰ বাবে আমি চেষ্টা কৰিছো এতিয়া আপোনালোকে নিজে সিদ্ধান্ত লওক যে আমি কংগ্ৰেছক ভোট দিম নে এজিপি বিজেপিক ভোট দিম কাক ভোট দিম শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে চিন্তা কৰিব লাগিব যাতে লুঙি ধুতি দিনলৈকে আমি ঘূৰি যাব নালাগে
আমি যাতে অসমখনক আকৌ অশান্তিকৰ পৰিৱেশলৈ লৈ যাব নালাগে আৰু আমাৰ ৰাজ্যখনক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মই এটা বেলেগ কথা ক'ম। যোৱা কেইদিনমানৰ পৰা আমাৰ সকলোৰে মন বহু কাৰণত বেয়া হৈ আছে। পেহেলগামত পাকিস্তানী লোকসকলে আহি আমাৰ ভাৰতৰ বহু কেইজন লোকক গুলিয়াই হত্যা কৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে এই সন্ত্ৰাসবাদীবিলাক পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় ভাৰতে বিচাৰি উলিয়াব আৰু ভাৰতে এই সন্ত্ৰাসবাদীসকলক চৰম শাস্তি প্ৰদান কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিব, ভাৰতৰ সেনাবাহিনীৰ জোৱানসকলক ভগৱানে শক্তি দিব, যাতে আমি এই সন্ত্ৰাসবাদীসকলক নিপাত কৰিব পাৰোঁ। কিন্তু মই আৰু এটা দেখা পাইছোঁ যে যেনেকৈ পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে, আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে। ফেচবুক ছ'চিয়েল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে। মই আজি সকলোকে এটাই কথা কৈছোঁ যে অসমত ফেচবুকত ছ'চিয়েল মিডিয়াত যোনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া হ'ব। একদম কাকো আমি সহ্য নকৰোঁ। ভাৰত বিৰোধী কাম কৰিবলৈ আমি কাকো অনুমতি নিদিওঁ। মই ঠিক কৈছোঁ নে? ঠিকে কৈছোঁ নে নাই? ঠিকে কৈছোঁ নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো মোদীজীৰ লগত আছোঁ, আমি ভাৰতৰ সেনাবাহিনীৰ লগত আছোঁ।